আমি আজি হনুমান সম্পৰ্কত একাষাৰ ক'ব খুজিছোঁ। ৰাম ভক্ত হনুমান তেখেতে যেতিয়া গুপ্ত মন্ত্ৰ ল'বৰ বাবে সূৰ্যৰ ওচৰলৈ গৈছিল, সেই সময়ত এই গুপ্ত মন্ত্ৰ ল'বৰ বাবে অবিবাহিতজনৰ বাবে ই সম্ভৱ নাছিল, যি কাৰণে সূৰ্যৰ কন্যা সুবৰ্চলাক ৰাম ভক্ত হনুমন্তই বিবাহ কৰাইছিল আৰু সেই সুবৰ্চলাক বিবাহ কৰাই তেওঁ সূৰ্যৰ পৰা সেই গুপ্ত মন্ত্ৰ সংগ্ৰহ কৰিছিল। আৰু যদিও হনুমন্তই সুবৰ্চলাক বিবাহ কৰালে, তথাপি তেওঁ ব্ৰহ্মচাৰী হৈ থাকিল। কিন্তু সুবৰ্চলাৰ গৰ্ভত মকৰধ্বজ নামৰ যি হনুমন্তৰ পুত্ৰ জন্ম হৈছিল,